সদ্য ঘোষিত 2026 সনের HSLC এক্সামিনেশনের সুন্দর ফলাফল প্রদর্শন করছে রাভাপাড়া হাই স্কুলের ছাত্রছাত্রীবোৰে উত্তীৰ্ণ হোৱা ছাত্ৰছাত্ৰীবোৰক সম্ভাষণ জনোৱাৰ কাৰণে জুনিয়ৰ অৰ্থাৎ লোৱাৰ ক্লাছৰ ছাত্ৰছাত্ৰীবোৰে একগোট হৈছে। তেওঁলোকে এইবাৰ মেট্ৰিক পৰীক্ষা পাছ কৰা ছাত্ৰছাত্ৰীবোৰক আনুষ্ঠানিকভাৱে বিদায় দিয়াৰ কাৰণে চিন্তা কৰিছে। তেওঁলোকে বিৰাট সুন্দৰ আয়োজনৰ ব্যৱস্থা কৰিছে আৰু লগতে বিদায় দিব এজন শিক্ষাগুৰুক। তাত চলো ভাই ভিডিওটা আৰম্ভ কৰি। এই ছাত্ৰছাত্ৰীবোৰে এইবাৰ 2025-26 চনৰ মেট্ৰিক পৰীক্ষাত সুখাতিৰে উত্তীৰ্ণ হয়। এই বছৰ 51জন ছাত্ৰছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হয় আৰু 28জন ছাত্ৰছাত্ৰীয়ে মেট্ৰিক পাছ কৰে। তাৰ ভিতৰত 5জন ফাৰ্ষ্ট ডিভিজন, 11জন ছেকেণ্ড ডিভিজন আৰু 12জনে থাৰ্ড ডিভিজন লাভ কৰে। 52 পইণ্ট সামথিং বৰদোৱা হাই স্কুলের মেট্রিক পরীক্ষার রেজাল্ট। এই অনুষ্ঠানত মুখ্য অতিথি হিসাবে উপস্থিত থাকে ফকরিয়াগাম হাই সেকেন্ডারি প্রিন্সিপাল উর্মিলা রায় বাইদেউ ডাঙৰীয়ানী। প্ৰিন্সিপাল বাইদেউই ল'ৰা ছোৱালীবোৰক উৎসাহ যোগাই পৰৱৰ্তী উঠি অহা ল'ৰা ছোৱালীবোৰেও যাতে এই ধৰণে রেজাল্ট কৰিব পাৰে তাকে কামনা কৰি সুন্দৰকৈ এটা ভাষণ ৰাখে। আজিৰ এই বিশেষ সম্বৰ্ধনা সভা আৰু বিদায় সভাৰ সভাপতি মহাশয়, এই বিদ্যালয়ৰে SMDCৰ প্ৰেচিডেণ্ট ছাৰ, বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীবৃন্দ, শিক্ষাৰ লগত জড়িত সন্মানীয় ব্যক্তিসকল, যিসকলে ইয়াত উপস্থিত আছে, সুখ্যাতিৰে উত্তীৰ্ণ হৈ অহা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু বিদ্যালয়তে বৰ্তমান অধ্যয়নৰত মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আচলতে আজি এটা বিশেষ দিন বিদ্যালয়ৰ কাৰণে। কাৰণ এই বিদ্যালয়ৰ পৰাই এইবাৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাত কিছু সংখ্যক ল'ৰা ছোৱালী সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। কিছুমানে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে আৰু হয়তো কিছুমানে দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে আৰু কিছুমানে হয়তো তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে। তো তেওঁলোকলৈ প্ৰথমতে মোৰ তৰফৰ পৰা অন্তৰৰ পৰা শুভকামনা যাচিছোঁ। কাৰণ যিহেতুকে আমাৰ বহাগ বিহু নতুন বৰ্ষ, অসমীয়া নৱবৰ্ষৰ আৰম্ভণি, যাতে এই সফলতাই তোমালোকৰ এই ধাৰাটো যাতে অক্ষুণ্ণ ৰাখে তাৰ কাৰণে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, যাতে এই যি ধাৰা উত্তীৰ্ণৰ বা সুখ্যাতিৰে উত্তীৰ্ণ বুলি ক'লেতো হ'বই, কিন্তু সুখ্যাতিৰে যাতে আৰু ভৱিষ্যতে আগন্তুক যিবিলাক পৰীক্ষা তোমালোকৰ সন্মুখত আহিব তাত যাতে সফলতাৰে উত্তীৰ্ণ হ'ব পাৰা, সমাজত যাতে নিজকে অলপ প্ৰতিপন্ন কৰিব পাৰা, সুনাগৰিক হিচাপে, মানুহ নহয় সুনাগৰিক হিচাপে যাতে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰা, তাৰ কাৰণে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু মোৰ আশা থাকিব যে তোমালোকে ভৱিষ্যতে একজন সুনাগৰিক হৈ সমাজৰ ভালৰ কাৰণে কাম কৰি যাবা। কাৰণ হাই স্কুলৰ দেওনাটো কেৱল আৰম্ভণিহে, তোমালোকৰ এটা ধাপ, ষ্টেপ এটা। ইয়াৰ পিছত যিমানে তোমালোকে ষ্টেপ আগুৱাই যাব সিমানে কিন্তু সেইবিলাক আৰু কঠিনৰ পৰা কঠিনতম হ'ব। গতিকে এই সফলতাৰ ধাৰাটো যাতে তোমালোকে অব্যাহত ৰাখিব পাৰা তাৰ কাৰণে তোমালোকে অশেষ পৰিশ্ৰম কৰিবা, গুৰুজন ব্যক্তিক সন্মান কৰিবা, মা দেউতাৰ কথা শুনিবা। কোনোবাই হয়তো ক'ব পাৰে যে মোৰ মা দেউতাতো ইমান পঢ়া শুনা নাজানে, কিন্তু অভিজ্ঞতাৰ ফালৰ পৰা তেওঁলোক তোমালোকতকৈ বহুত জ্ঞানী। গতিকে সেই মনোভাৱ এৰিবা আৰু
যদি পিতৃ আৰু মাতৃৰ তোমাৰ ওপৰত যদি আশীৰ্বাদ থাকে, তোমাৰ প্ৰতি যদি স্নেহ থাকে, তেনেহ'লে ভৱিষ্যত আগুৱাই যোৱা আৰু তোমালোকে হেঙাৰ নাপাবা, আৰু বাধা কোনো নাপাবা। গতিকে এইখিনি মোৰ আশা থাকিব তোমালোকৰ ওপৰত। আৰু এই চেগতে যিহেতুকে আজি দুটা অনুষ্ঠান ইয়াত আছে, আমাৰ নাৰ্জাৰী ছাৰৰ যিহেতু বিদায় সম্বৰ্ধনা সভা আজি, গতিকে শিক্ষক এজনৰ যি প্ৰভাৱ ছাত্ৰ ছাত্ৰীৰ কাৰণে, আমি সকলোৱে শুনি থাকোঁ যে শিক্ষক এডাল হৈছে মমবাতিৰ দৰে, যি নিজে জ্বলি আনক পোহৰ বিলায়। গতিকে তেওঁৰ যি উৎসৰ্গা, তেওঁৰ যি আত্মোৎসৰ্গা থাকে ছাত্ৰ ছাত্ৰীৰ প্ৰতি, সমাজৰ প্ৰতি, সেয়া কোনেও আমি প্ৰতিযোগিতাত আমি দিব নোৱাৰোঁ, বা কোনো ছাত্ৰ ছাত্ৰীয়ে দিব নোৱাৰে, বা বিদ্যালয় এখনেও কিন্তু দিব নোৱাৰে। তেওঁৰ যি ত্যাগ থাকে বিদ্যালয় এখনৰ কাৰণে, যে নিজৰ ল'ৰা ছোৱালীতকৈও কিন্তু বেছি আপন তেওঁলোকে এই যিখন বিদ্যালয়ত কৰ্মৰত হৈ থাকে সেই ল'ৰা ছোৱালীৰ প্ৰতি থাকে। আৰু নিজৰ পৰিয়ালৰ মানুহবিলাকতকৈও বিদ্যালয় এখনত যি কৰ্মচাৰী শিক্ষক শিক্ষয়িত্ৰী আমি একেলগে পাওঁ, সেইবিলাকৰ লগত কিন্তু বান্ধনটো বেছি অটুট থাকে। গতিকে হয়তো আনুষ্ঠানিকভাৱে তেওঁ ইয়াৰ বিদ্যালয়ৰ পৰা অৱসৰ লৈছে, কিন্তু অন্তৰত হয়তো নিশ্চয় বডোফা হাইস্কুলৰ প্ৰত্যেকগৰাকী শিক্ষক শিক্ষয়িত্ৰীৰ অন্তৰত তেওঁৰ অৱদানটো থাকিব। গতিকে মই আৰু বেছি নকওঁ, তেখেতৰ পত্নী সহকাৰে আগন্তুক জীৱনত সুস্বাস্থ্যৰে পাৰ কৰক, তাকেই কামনা কৰিছোঁ। আৰু সদয় শেষত মোক ইয়াত মাতাৰ কাৰণে এই বডোফা হাইস্কুলৰ পৰিয়াললৈ মোৰ অন্তৰৰ তৰফৰ পৰা ধন্যবাদ যাচিছোঁ, আৰু সকলোকে পুনৰবাৰ মৰম দিছোঁ। ধন্যবাদ। এইখন সভাতে আজি বিদায় দিয়া হ'ব আমাৰ পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰু হৰিধন নাৰ্জাৰী ছাৰক। জীৱনৰ গোটেই বহুমূলীয়া সময়খিনি বিনা স্বাৰ্থত ত্যাগ স্বীকাৰ কৰি দিনে ৰাতিয়ে পৰিশ্ৰম কৰি এই অনুষ্ঠানখন গঢ়ি উঠাত যি গভীৰ দায়িত্ব বহন কৰিছিল, চৰকাৰী নিয়ম অনুসৰি আজি এই ছাৰজনক আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনোৱা হৈছে। আৰু এই বিদায় সম্ভাষণ জনাইছে ফগুৰাগ্ৰাম হায়াৰ ছেকেণ্ডেৰী প্ৰিন্সিপাল আৰু বডোফা হাইস্কুলৰ প্ৰধান শিক্ষকে। তাৰপাছত এইবাৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী প্ৰত্যেকজনকে ফুলাম গামোচাৰে সম্ভাষণ জনোৱা হয়।